মহাদেৱক দক্ষই চকু পাৰিও দেখিব নোৱাৰিছিল। এবাৰ দক্ষই যজ্ঞৰ আয়োজন কৰিছিল, কিন্তু জোঁৱাই মহাদেৱক কোনো নিমন্ত্ৰণ দিয়া নাছিল। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণত যজ্ঞস্থলীত উপস্থিত হ'ল। দক্ষৰ জীয়েকক দেখি খঙে চুলিৰ আগ পালেগৈ আৰু মহাদেৱক অপমান কৰিবলৈ ধৰিলে। স্বামী মহাদেৱৰ বদনাম আৰু অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিলে আৰু প্ৰিয়তমা পত্নীৰ বিয়োগৰ খবৰ পাই মহাদেৱ শোকত বলিয়া হ'বলৈ ধৰিলে আৰু বিলাপ কৰি কৰি সতীৰ মৃতদেহ কান্ধত লৈ বিশ্ব ভ্ৰমণ কৰিবলৈ ল'লে। তাৰ পিছত সেই কথা ভগৱান বিষ্ণুৱে গম পালে আৰু গম পাই উপায়বিহীন হৈ সুদৰ্শন চক্ৰৰে সতীৰ দেহত আঘাত কৰি চূৰ্ণ বিচূৰ্ণ কৰিলে আৰু সেই চূৰ্ণ বিচূৰ্ণ হোৱাৰ ফলত ৫১টা টুকুৰা বিভিন্ন ঠাইত পৰিল আৰু ৫১টা টুকুৰা যিবোৰ ঠাইত পৰিল তাত একোখনকৈ শক্তিপীঠ হ'ল আৰু নীলাচল পাহাৰত সতীৰ যোনি অংগটো পৰে। তাৰ পৰা কামাখ্যা দেৱী আৰু কামাখ্যা মন্দিৰৰ প্ৰতিষ্ঠা হ'ল।